আসসালামু আলাইকুম এভৰিৱান আপোনালোক সকলোকে মোৰ আনিটি ব্লগলৈ স্বাগতম জনাইছোঁ। তো মই উঠি মৰ্ণিং ষ্টাৰ্ট কৰিলোঁ আজি ব্লগটো। মই উঠিলোঁ কেতিয়াবাই উঠি মই ফ্ৰেছন আপো হ'লোঁ, হৈ মেলি চাহপাও খালোঁ। খাই মেলি আজি মোৰ মানে ৰুটি বনাবলৈ মন যোৱা নাই, অকণমান গাটো ভাল নাই লগা এতিয়া। সেইটো কাৰণে সাধাৰণতে মোৰ মৰ্ণিং ছিকনেছ নহয়। আজি মানে কি হ'ল, মই ৰাতিপুৱা বাথৰুম গ'লোঁ, কনষ্টিপেশ্যন প্ৰব্লেম হৈছে বহুত, তো সেইটো কাৰণে গাটো বেয়া হৈ যায়। তো সেইকাৰণে মানে মই ৰুটি নবনাওঁ, বন আছে, ব্ৰেড আছে, সেইবোৰ কিবা কিবি খাব হাজবেণ্ডে কৰি। আৰু মোৰ কাৰণে চাগে ৰুটি দি পঠিয়াব নেকি আম্মাই, মানে মিলাই মেলি খাই দিম আৰু। তাৰপিছত দৰৱ খাবলৈও আছে যে, এতিয়া মই জগাই আছোঁ, নুঠিছে। মই আমনি লাগি গৈছে, অথনিয়ে উঠিলোঁ, এতিয়া মোৰ কাম বনো কৰিবলৈ একো মন যোৱা নাই। উঠা আকৌ 10টাও বাজিলে হা, মই গা পাও ধুই মেলি আজৰি, এইফালে উঠাই নাই। আজি মই ক'লোৱেই অকণমান মোৰ প্ৰব্লেম এটা হ'ল কাৰণে মই ব্ৰেকফাষ্ট বনোৱা নাছিলোঁ। তাৰপিছত আম্মাই ৰুটি বনাই লৈ আনিলে আমাৰ ঘৰলৈ, আৰু আম্মায়ো ইয়াতে খালে আৰু আমিও ইয়াতে খালোঁ। আমি চবেই ইয়াতে ৰুটি খাই ল'লোঁ আৰু একেলগতে। আৰু ওচৰা-ওচৰি ঘৰ হ'লে সেয়া সুবিধা আৰু চলি থাকে এনেকৈ। আৰু এইফালে মুড়ি লাড্ডু আৰু নিমকি লৈ আনিছে। মুড়ি লাড্ডু খাই কোনে কোনে ভাল পায় ক'ব দেই। তুমি স্কুলৰ পৰা আহিলা নি? আজি কি আছিলে? হা, স্মল ৱাণ্ডাৰ বোলে স্কুলৰ নাম কৈছে। আজি কি আছিলে? চিলড্ৰেনছ ডে। কি আছিলে? এতিয়া আমাৰ ইয়াতো পাতিব নহয়, মইনা পাৰিজাতত। তুমি ৰুটি খাবা হা। কি কি বাদুম বয়া? মজিদ, মোৰ তিয়াৰ পাত কেলে পিন্ধিছ তই? তৰকাৰীটো দেখিলে কেনেকৈ পাতিলোঁ, এতিয়া চাওঁ বলক কিমান হৈছে। তৰকাৰী হৈ গ'ল, দেখিছে নহয়। আলু সিজিলে, মই সেইটো চালোঁ, আৰু নিমখো চালোঁ, আৰু আমাৰ তৰকাৰী একদম ধুনীয়া হৈ গ'ল। খাবলৈ খুব টেষ্টি হৈছিলে। মই আচলতে এনেকৈ চিম্পুলকৈ বনাওঁ, বহুত বেছি একো নিদিওঁ মাছ তৰকাৰীত, নহ'লে মাছৰ যোনটো সোৱাদ সেইটো নাইকিয়া হৈ যায়। এইফালে চাওক, আলু সিজি গ'ল আৰু তৰকাৰী আমাৰ ৰেডি হৈ গ'ল। ফোনটো অফ কৰি দিয়াচোন অকণমান। ঠাণ্ডা দিনত আচলতে সোনকালে ভাতটো খাই আজৰি হৈ দিব লাগে, জানানে? কাৰণ এতিয়া আচৰ সোমাই যায় 3টা বজাত। আজি ভাতটো মই 2টা বজাতে খাই আজৰি হৈ গ'লোঁ। আৰু আজি মইনা পাৰিজাতৰ চিলড্ৰেনছ ডে আজি, তো তাত চিলড্ৰেনছ ডে পাতিছে। হাজবেণ্ড যাব, আৰু মই যাবলৈ কাৰণে মানে ভাবিছিলোঁ ৰাতিপুৱা যাম বুলি। সেইমতে মই সোনকালে নামাজ কোৰান পঢ়ি আজৰি হ'লোঁ। তাৰপিছত গাটো মানে ভালেই, অলপ পেটটো বিষ এটা হৈ আছে, সেইকাৰণে যাব নালাগে বুলি ক'লে হাজবেণ্ডে। মই ভাবিলোঁ নাযাওঁ, আৰু অকণ ৰেষ্ট কৰিম, এতিয়া শুই দিম। আকৌ আচৰত নামাজ কোৰান পঢ়িব থাকিবই। তুমি যোৱা। হাজবেণ্ডক পঠিয়াই মই খিৰিকী পৰ্দাবোৰ এনেকৈ টানি মই শুবলৈ লৈছিলোঁ, আৰু তেনেকুৱাতে আলহী আহিলে। আলহী মানে মইনা পাৰিজাতলৈ আহিছিলে তাহাঁতি। আইচাহঁত আমাৰ ঘৰলৈও আহিলে, সেইটো কাৰণে মই নুশুলোঁ। কিন্তু ভালেই হ'ল, মোৰ গাটো এনেই অলপ মনটো বেয়া লাগিছিলে, বা গাটো বেয়া লাগিছিলে কাৰণে মই শুব লৈছিলোঁ। তাহাঁতি অহাৰ কাৰণে মই ভালেই পালোঁ, মনটো ভাল হৈ গ'ল। আৰু ইমান অকণি অকণি ল'ৰা ছোৱালী লগ পালোঁ, মোৰ মনটো পূৰাই ভাল কৰি দিলে তাহাঁতি মানে। চাওঁ, থিয় হৈ দিয়াচোন বুঢ়ী। কাপোৰযোৰ ভালকে থিয় হৈ দিয়া আকৌ, দেখাওঁ ভালকে। পাটিয়ালা চেলোৱাৰ পিন্ধি আহিছে। অকণ দূৰলৈ যোৱা, ক্লাছ কৰিছে আকৌ এতিয়া।
আমাৰ বৌয়ে পাটিয়ালা চুইজাৰ পিন্ধি আহিছে ইচ 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 পপকো ভাল লাগিছে আগৰ ড্ৰেছটো পাই ভাইটি আছে নে কি কৰিছে ভাইটি লৈ নাহিলা কেলে ভাইটি নাহে বৌয়ে চুলি ক্লিপকেইটা বেলেগ মৰম লাগিছে আকৌ দেই তুমি এদিন কাপোৰযোৰ আৰু ক্লিপকেইটা মোক দিবা হা দিবা ভিডিঅ' কৰি দিব চা আহিছে কেমেৰাত দেখি আহিছে চা মোবাইল দেখি আহিছে তুমি হাই কবা নি মাইনা হাই কৈ দিয়া কেনেকে এফালে আহা কেনেকে বাই যোৱাই নি তুমি গলে হলে হেল্ল' এয়া হৈ দিয়া হৈ দিয়া লোৱা গাৰুটো হৈ দিয়া হৈ দিয়া দেই টোপনি যোৱা দেই বুঢ়ী কি চাইছ টিকিলি চা তাই ক'ত যোৱা নাই এইটো ফিল্টাৰ এনেকুৱা এটা ল'বলৈ কৈছোঁ বুঢ়া মানুহ কেনেকে হয় সেইটো যে হাঁহি তাৰ কি খাইছা ইয়ামি এইফালে ইয়ামি এইটো চোৱা কি হয় ইয়ামি এভৰিৱান মই অকণমান শুবলৈ লৈছিলোঁ আচলতে এনেই আৰু বিছনাত পৰিম বুলি তাৰপিছত শুব লওঁতেই আহিলে আমাৰ পোৱালি কেইটামান মইনাবাৰী যিটো মিটিং হৈ আছে কৈছোঁ ন আজি ইয়াত চিলড্ৰেনছ ডে কাৰণে সিহঁতৰ আমাৰ আইচাও আহিছিলে আৰু বৌকে আহিছিলে তেওঁলোকৰ লগত অকণমান কথা চথা পাতিলোঁ চাহ তাহ দিলোঁ তেওঁলোক গ'ল আচৰ আজান দি দিলে 3:08 হৈছে এতিয়া মই অজু কৰি লওঁ বোলো এতিয়া বিছনাত নপৰোঁ কাৰণ নহ'লে বহুত এলাহ লাগে নামাজ কোৰাণকে পঢ়িলোঁ এতিয়া মগি পঢ়ি আৰু আজি ৰাম বোলো আৰু হাজবেণ্ডক কৈছোঁ অকণমান ফোনটো লৈ যোৱা ভিডিঅ' কৰি আহাগৈ মইনাবাৰী যিটো মইতো যাব পৰাই নাই বাৰু তেতিয়া মই আপোনালোকক দেখাম মই এইটো ফেচবুকত ঠিক আছে এতিয়া মই তেনেহ'লে নামাজ পঢ়ি লওঁ দেই তাৰপিছত আকৌ লগ পাম এতিয়া কোন আহিলে আমাৰ ঘৰলৈ কান্দুৰা আহিলে এতিয়া কান্দুৰা আহিলে আমাৰ ঘৰলৈ চাওঁ কান্দুৰা চাওঁ হামি আহিছে শুব এইফালে ফেনখন লাগে নি তোমাক ফেনখন লাগে হা ফেন লাগে ডাঙৰে হৈ গ'ল পাই ল'ৰাটো ডাঙৰে হৈ গ'ল পাই কণী বাকলি জ্বলাইছোঁ বাথৰুমত কাৰণ ইমানে বেছি মহ বাথৰুমৰ পৰা বাথৰুমটো কভাৰ কৰিব ৰুমটো কভাৰ কৰি দিব বাথৰুমতে বহুত বেছি মহ যাবলৈ নোৱাৰি মানে সেইফালে কচুৱা দিছোঁ কণী বাকলি দিছোঁ মগিব আগৰ পৰাই দি আছোঁ কিন্তু নাই তথাপিতো আকৌ মহ ওলাই আছে বোলে আকৌ অলপ বেছিকৈ দি দিওঁ ধোঁৱাটো আৰু এইফালে কাপোৰখিনি বহালোঁ আনি জাপিবলৈ আছে জাপিম আৰু অকণমান ৰখি লওঁ নেনাহঁত অহা কথা আছে সিহঁতি আহক চাহ তাহকণ দিওঁ তাৰপিছতহে জাপিম এতিয়া অকণ বহোঁ বিৰাট ভাগৰ লাগিছোঁ আৰু চাই দেখিব তেনেহ'লে ব্লগটো দেই কি হ'ল এইটো ৱেফাৰ্ছ লাভাৰ্ছ আমাৰ ওচৰত চব ফ্লেভাৰ ৱেফাৰ্ছ পাব আপোনালোকে গাইজ আমি লুডু খেলি এইবোৰ খাই থাকোঁ চাওক টেমাত থৈ দিয়া নহ'লে নিগনিয়ে কুটি দিব তুমি পটককৈ ব্ৰেডটো বনাই না তাৰপিছত মই দেখাম মানুহক তুমি কিমান ধুনীয়া বনাইছা হা তো মোৰ কাৰণে ব্ৰেড টোষ্ট বনাই আনিলে মানুহজনে মই মানে দিনটো অকণমান মোৰ এনাৰ্জি থাকে মই ইটো বনাই কৰি খাব মেলিব পাৰোঁ মগি বাদৰ পৰা আৰু মই পাকঘৰলৈ যাওঁ
যি দিয়া বা আৰু হাজবেণ্ডে বনাই মই তাকে খাম, নিদিলেও মোৰ আপত্তি নাই, মই নাখালেও মোৰ আপত্তি নাই, মই নোৱাৰোৱে খাবলৈ। সেয়া মোৰ কাৰণে ট'ষ্ট বনাই আনিছে আৰু এইফালে চাহ পানী আৰু নিজে কফি খাব, মই নাখাওঁ কফি, ফিকা চাহে খাম। এতিয়া মই খাই চাওঁ কেনেকুৱা হৈছে। ভালে বনাইছে, খালি মিঠাটো অকণমান কম হৈছে, মানে মিঠাটো ঠিকে আছে আৰু কম নাই, ঠিকে আছে, ভালে দিছে। পাৰিলে আজি ফাৰ্ষ্ট টাইম বনাইছে, আজি মোৰ খাবলৈ মন গৈছে কাৰণে ট্ৰাই কৰিলে ইউটিউবত চাই, পাৰিলে যেনিবা দেই। তো মই লিপষ্টিক লগাইছিলোঁ কাৰণ আমি দুটামান ভিডিঅ' বনাইছিলোঁ। সেইবাবে আম্মা আহিলে ক্ষীৰ লৈ পেলি দোৱা অকণমান কৰাইছিলে ঘৰত, মানে দোৱা মানে এনেই আকৌ জোনাবেজন মাতি দোৱা কৰালে, তো ক্ষীৰ বনাইছিলে, সেইটো কাৰণে লৈ আনিছিলে আমাৰ কাৰণে, আৰু আমি ক্ষীৰ খালোঁ। এতিয়া আম্মাও গ'ল, এতিয়া আমি আৰু গেম খেলি আছোঁ। মই কিবা এটা লগোৱা নাচাওঁ, কিবা এটা চাওঁ বুলি কৈ আছোঁ একেলগে, মুভি চুভি কিবা এটা, অকল গেম খেলাতে বিজি। তো গাইজ এতিয়া মই লৈ আছোঁ তছবি, ইছা নামাজ পঢ়িলোঁ, চৰ্দি লাগিছে অলপমান, পঢ়ি তছবি লৈ আছোঁ। হাজবেণ্ডে খানা আনিব গৈছে, খিচিৰি বনালে আবাই, মোৰ ওচৰতে খাবলৈ মন যোৱা নাই, মই ক্ষীৰ খালোঁ যে পেটটো ভৰিয়ে আছে। মই এনেই এগৰা খুৱাই দিলে খাম আৰু, নহ'লে দৰৱ খাবলৈ আছে, সেইকাৰণে এগৰা হাজবেণ্ডে খুৱাই দিব। আৰু বাকী আজি ব্লগটো এতিয়া শেষ কৰি দিওঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে, আৰু মোৰ কাৰণে প্লিজ ঢেৰ দোৱা কৰিব দেই, মোক দোৱাৰ বহুত বেছি প্ৰয়োজন, আৰু আপোনালোকৰ সকলো কাৰণে মই দোৱা কৰিম। মোকতো কোনোবাই নাম চাম কৰি দিছে ইনবক্সত, মই নামটো দোৱাত ভাবিছোঁ দেই, নহ'বা নহয় ভাবিছোঁ, তো ময়ো দোৱা কৰিম, কয় বোলে এইটো সময়ত মোৰ দোৱা কবুল হয়, সেইটো কাৰণে মই যিমান পাৰোঁ, যাৰ কাৰণে পাৰোঁ, যিমান মনত আহে চবৰে কাৰণে দোৱা কৰিছোঁ, পৰিয়ালৰ ওচৰ চুবুৰীয়া চবৰে কাৰণে মই দোৱা কৰি থাকোঁ বাৰু, এনেই থাকিলেও মই দোৱা কৰি থাকোঁ কাৰোবাৰ কাৰোবালৈ। আৰু যিহেতু এতিয়া দোৱা কবুল হৈ গৈছে, তো দোৱা কৰাত কি আহে যায় ন, আৰু দোৱা কৰাটো এটা ইবাদত। আজিলৈ আহিছোঁ, বাই।